চিটত ফটো নাৰাখো অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে কাৰণ মই সদায় বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয় মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত শ্ৰদ্ধাৰ ৰাইজ ফ্ৰিক্সিঙক লৈও কেইটামান সমস্যা বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিল আমি এইকেইদিন নেশ্যনেল ওমেন কমিশ্যন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকৈ কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলোঁ সকলোৱে এটাই উত্তৰ দিছে যে যদি সেম জেন্ডাৰৰ মানুহে সেম জেন্ডাৰক ফ্ৰিস্কিং কৰে তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে তাত আপত্তিৰ কোনো থল নাথাকে আজি আমি ষ্টেট ওমেন কমিশ্যন মহিলা আয়োগ আৰু বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে আজি আমি পৰ্যালোচনা কৰিলোঁ পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলো যে মহিলাই মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে আজি বিভিন্ন জনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ললো বিমান সেৱাত যেনেকৈ আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম চাম আপোনাৰ শৰীৰটো আপোনাৰ আপত্তি আছে আপুনি ফ্লাইটত নুঠিব পাৰে কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেন্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব পৰীক্ষা কৰোতে আমি আপোনাৰ সন্মতি লম আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলাব অহা 29 তাৰিখে তৃতীয় বৰ্গৰ আৰু দুটা পৰীক্ষা দুই বেলা অনুষ্ঠিত হ'ব যোৱাবাৰ হৈ যোৱা পৰীক্ষাৰ দৰে এইবাৰো পৰীক্ষা যাতে নিকা হয় তাৰ বাবে আমি প্ৰচেষ্টা চলাম এষাৰ কথা ক'ব খোজো অসমত এছাম সংবাদ মাধ্যম আছে তেওঁলোকে পৰীক্ষাটোত ক'ত ভুল আছে তাক উলিয়াবৰ কাৰণে এক প্ৰকাৰ গৱেষণা আৰম্ভ কৰে সিদিনাখনো কুৱেশ্যন পেপাৰখন লিক হৈ গ'ল বুলি অযথা হুলস্থুল আৰম্ভ কৰিলে 11 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে বহুত সিৰিয়াছ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে কোনোবাই যদি সঁচাকৈয়ে কুৱেশ্যন পেপাৰখন লিক হোৱা বুলি আত্মহত্যা কৰিলেহেঁতেন নিশা সংবাদ মাধ্যমটোৱে দায়িত্ব ল'লেহেঁতেন জানো অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅলজি নিমিলে আৰু তেওঁলোকৰ লগত ৰাজনীতি আৰম্ভ কৰাৰ দিনাখনৰ পৰাই মই যুঁজ দি আছো সেই কাৰণে কেতিয়াবা মোৰ ল'ৰাকো আক্ৰমণ কৰে মোৰ ছোৱালীকো আক্ৰমণ কৰে মোৰ পৰিয়ালকো আক্ৰমণ কৰে মোকো আক্ৰমণ কৰে মই এই আক্ৰমণবিলাক আশীৰ্বাদ হিচাপে লওঁ কাৰণ প্ৰত্যেকটো কথাত আমি এটা দায়বদ্ধতা মনত ৰাখিব লাগিব যে অসমৰ নতুন প্ৰজন্মৰ প্ৰতি আমাৰ দায়বদ্ধতা কুৱেশ্যন পেপাৰ লিক হৈছে আপুনি যাওক অনুসন্ধান কৰক বিষয়টো কি বুজি চাওক একো নকৰাকৈ ব্ৰেকিং নিউজ যদি মই আকৌ কৈছো ৰাতিয়ে যদি কেইবাজনো ব্যক্তিয়ে যদি আত্মহত্যা কৰি পেলালেহেঁতেন
কেইবাজনো ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিলেহেঁতেন লাষ্টততো কথাটো অসত্য বুলিয়েই প্ৰমাণ হ'ল সত্যতাটো তাত নাথাকিল মই সংবাদ মাধ্যমক আকৌ এবাৰ আহ্বান জনাম আপোনালোকৰ শত্ৰু একাংশ শব্দটো মই আকৌ কৈছো একাংশ সংবাদ মাধ্যম আপোনালোকৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা মোৰ লগত আপোনালোকে যুজক মোক যি লিখে লিখক অসমৰ নতুন প্ৰজন্মক আপোনালোকে তেওঁলোকৰ যি আশা আকাংক্ষা তাক ধুলিস্যাত কৰিবৰ বাবে চেষ্টা নকৰিব এটা স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ বাবে টেটৰ নিযুক্তিৰ পৰা আজিলৈকে মই অহৰহ সংগ্ৰাম কৰি আহিছো কিছুমান চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কয় আমিতো মেৰিটত পালো এই মেৰিটত চাকৰি দিবৰ কাৰণে টেটৰ পৰীক্ষাৰ সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সৈতে মই যুঁজিবলগীয়া হৈছিল দিল্লীৰ পৰা মাদানী পৰিয়ালৰ সৈতে যুঁজিবলগীয়া হৈছিল আৰু সিদিনা এডিআৰই পৰীক্ষাটো স্বচ্ছ কৰিবলৈ একাংশ লোকৰ সৈতে মই যুঁজিবলগীয়া হৈছিল মই আশা কৰিম যে 29 তাৰিখে আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'ব শ্ৰদ্ধাৰ ৰাইজ আজি এডিআৰই পৰীক্ষাৰ বিষয়ে বিশেষকৈ কলো এই ব্ৰডকাষ্ট ধনঞ্জয় পালে চাই আছে সুশীল কুৰ্মীয়ে চাই আছে ৰুবুল দাসে চাই আছে বিনোদ উপাধ্যায়ে চাই আছে আমাৰ কাৰ্বি আলঙৰ সিএম তুলিৰাম ৰংহাঙেও চাই আছে আমাৰ প্ৰাক্তন সংসদ পল্লৱ লোচন দাসে চাই আছে লক্ষ্মী গগৈয়ে চাই আছে হুছেইন আহমেদে চাই আছে জলি দেৱে চাই আছে শফিকুল ইছলামে চাই আছে ৰুনুমি কলিতাই চাই আছে পবি ৰাজবংশীয়ে চাই আছে হেমন্ত হিলৈধাৰী চাই আছে বিশাল নাথক চাই আছে বিশাল নাথে চাই আছে সকলোকে মই ধন্যবাদ জনাইছো আৰু এটা কথাত মই আজি আপোনালোকক কৃতজ্ঞতা জনাব খুজিছো যোৱা কেইবাটাও ব্ৰডকাষ্টত মই আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযানৰ সময়ত সদস্যতা পদ লবৰ বাবে আহ্বান জনাইছিলো আমাৰ বিটিআৰৰ সিএম নিতুল স্বৰ্গীয়াৰেও এই ব্ৰডকাষ্ট চাই আছে এতিয়া মই প্ৰসংগলৈ উভতি গৈছো ব্ৰডকাষ্টৰ সময়ত মই আপোনালোকক অনুৰোধ কৰিছিলো যে আপোনালোক ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰক 2019 চনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰা লোকৰ সংখ্যা আছিল 18 লাখ আজি দিনটোত সদস্যতা অভিযানে 35 লাখৰ সংখ্যা পাৰ কৰিলে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু সদস্য পদ গ্ৰহণ কৰা আটাইকে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ স্বাগতম জনাইছো এই সদস্যতা অভিযান 25 তাৰিখলৈ চলি থাকিব হয়তো আৰু দুটা এটা দিন বঢ়াব মই আশা কৰো যে আমাৰ এই সদস্যতা অভিযানৰ সময়ছোৱাত এতিয়ালৈকে যিসকলে ভাৰতীয় জনতা পাৰ্টি